উদযাপন কৰিছে 50 বছৰ হ'ল এই কালী পূজা গতিকে এইবাৰ আমি ইমান ভাবিছোঁ চাম আমাৰ পূজাত জুবিন দাই ন্যায় পাওক আৰু এই ন্যায় পোৱাৰ কাৰণে আমি এই কালী পূজাৰ ভাগত ন্যায় বিচাৰি এনেকুৱা যিটো অসমত গোটেই ভাৰতবৰ্ষত যিটো পৰিস্থিতি হৈছে গতিকে সেইকাৰণে আমি আমাৰ পূজা মণ্ডপত ন্যায় বিচাৰি শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি যিটো হৈছে সেইটো আমি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ দেখিবলৈ পোৱা গৈছে যে ভক্তিভাৱে সকলো আহি কালি ৰাতি পূজা অনুষ্ঠিত কৰাৰ পাছত আজি মাৰ ওচৰত আহিছে লাহে লাহে মহিলাসকলো আহিছে বা পুৰুষসকলো আহি পেলাই মাৰ ওচৰত সেৱা লৈছে এই কথা আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত চলি আছে স্থায়ী মীমাংসা লাগে দুখীয়ে শাস্তি পাব মই আন এজন ব্যক্তিৰ পৰা জানিব বিচাৰিম তেখেতৰ মনোভাৱৰ কথা যিহেতু দুখৰ সময় তথাপিতো আমি পূজা কৰিবই লাগিব কেনে মনোভাৱে কৈছে আপোনালোকে কি বিচাৰে ইয়াৰ আগতেতো আমি উলমালে বহুতখিনি মানে উদযাপন কৰিছোঁ এইবাৰ মানে জুবিন গাৰ্গে অসমত যিটো পৰিস্থিতি অসমত হৈ আছে আমি অসমবাসী এতিয়া আমি এটা আলোচনা মানে এই দুজনকে আমি কিবা এটা ইয়াত ব্যক্তিক্ৰমী এটা হেৰি কৰি পেলাই এই দুজনকে আমি মাৰ ওচৰত আশীৰ্বাদ কৰিছোঁ যাতে এই দুজনে ন্যায় হওক জুবিন গাৰ্গে ন্যায় হওক এই দুজনক শাস্তি সকলো বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ